গুৰুত্বপূৰ্ণ খবৰ গোলাঘাটৰ এৰেঙাপাৰাস্থিত ড্ৰিমছ ইন নামৰ হোটেলত চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীয়ে নিজৰ বান্ধি থোৱা হাতখন খুলি হোটেলৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াবলৈ চেষ্টা চলোৱা ঘটনাই জোকাৰিছে গোলাঘাট নগৰ। এই সমগ্ৰ ঘটনা মোবাইলত আবদ্ধ কৰিছিল হোটেলখনৰ কাষতে থকা প্ৰতিবেশীয়ে। টিউচন কৰি আছিলোঁ। টিউচন কৰোঁতে মই শুনিছোঁ গিলাচ কিবা শব্দ শুনিছোঁ, ধাম ধাম মাৰিছে গিলাচত। অলপ দেৰি পিছত গিলাচৰ ধাংকৈ পৰিছে, গিলাচখন আহি পেলাই তলত পৰিলে। আমি ওলাই আহি পেলাই চাই দেখিছোঁ ছোৱালী এজনী এনেকৈ হাত দুখন বন্ধা আৰু মুখখনো বন্ধা। মই ভিডিঅ' ৰেকৰ্ডিং কৰি দিছোঁ, প্ৰায় আপোনালোকক প্ৰায়কৈ দিছোঁ, চাই ল'ব। আৰু ছোৱালীজনী ওলাই গৈ সিফালে দেখিছোঁ এই আপোনাৰ AC-ৰ যিটো বক্সটো থাকে ফেনখনৰ, তাৰ ওপৰত তাই থিয় হৈ আছে যেনে তেনে, আৰু পৰিলেই তলত মানে তাই মৰি যাব পাৰে, ঠিক নাই। তাৰ ফ্ৰণ্টত আকৌ আমাৰ বেক চাইডে আমাৰ জোনদাহঁতৰ ঘৰ। জোনদাই সিফালৰ পৰা কৰি আছে, তুমি ভিতৰলৈ সোমাই যোৱা, নহ'লে পৰি গ'লে মৰি যাব। যথেষ্ট ছোৱালীজনীয়ে জঁপিয়াব পৰা এনেকৈ বহি আছে আৰু হয়তো তাই পলাব খুজিছিলে। তাৰ ছোৱালীজনীয়ে কৈ আছে, জোনদাই কৈছে ভিতৰলৈ যোৱা, তোমাৰ কি হৈছে, ক'ৰ ঘৰ? বোলে গোলাঘাটতে ঘৰ, আৰু হেৰি মোক ইয়াতে বান্ধি থৈ গৈছে, সি বুলি কৈছে, নামটো নাই কোৱা। তাৰপিছত বান্ধি থৈ গৈছে আৰু দেখিছোঁ আমি হাতখন বন্ধা আৰু মুখখন বন্ধা। তাৰপিছত জোনদাই কোৱাৰ বহুত পিছত হাতখন যেনে তেনে খুলি পেলাই সেই কাপোৰখনেৰে, নীলা কাপোৰখনেৰে গোটেই গাটো, মানে কাপোৰ নাই বুলিয়ে ক'ব পাৰি আৰু, গোটেই গাটো তেওঁ ঢাকি লৈছে। ঢাকি পেলাই আকৌ সেই খিৰিকীখনে দিয়ে, যিখন গিলাচ ভাঙিছিলে সেইফালে দিয়ে তেওঁ সোমাই আহিছে। হোটেলৰ 6 নং ৰুমৰ অৱস্থাটো এবাৰ চাওক। ৰুমটোৰ অৱস্থা দেখিলে গম পায় যে চাৰিবেৰৰ মাজত কোনো যুৱক যুৱতীৰ মাজত সংঘাত হৈছিল। মজিয়াত তেজৰ চেকুৰা, ছিঙি যোৱা ঘড়ী, ভঙা চশমা, মণিমুকুতা আৰু মজিয়াত পিছৰিত হৈ আছে এখন খিৰিকীৰ ভাঙি যোৱা আইনা। লোকৰ অভিযোগ মৰ্মে হোটেলখনত অনৈতিক কাৰ্যকলাপ সংঘটিত হয়। আৰু এজন যুৱকৰ লগত যুৱতীগৰাকী গৈছিল সেই ড্ৰিমছ ইন নামৰ হোটেলখনত, আৰু হয়তো ৰুমৰ ভিতৰত যুৱতীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈ যুৱতীগৰাকীক বান্ধি থৈ পলাই গৈছিল যুৱকজন। আৰু তাৰ পিছৰ দৃশ্য এয়া। স্থানীয় লোকৰ অভিযোগ মতে খিৰিকীৰ এই গ্লাছখন ভাঙি জঁপিয়াই পলাই গৈছিল এজন যুৱক। আনফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি যুৱকজনৰ সন্ধান অব্যাহত ৰাখি তদন্ত আৰম্ভ কৰিছে গোলাঘাট আৰক্ষীয়ে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। হোটেলখনত দৈনিক কি চলে তাৰ তদন্ত বিচাৰি স্থানীয় লোকে এতিয়া গোলাঘাট আৰক্ষীক আহ্বান জনাইছে। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। হয়, আমি টাউনতে আছিলোঁ। পটকৈ ফোন এটা আহিলে যে ড্ৰিম ইন নেকি হোটেলখনৰ নাম, ড্ৰিম ইন হোটেলখনতে এনেকুৱা এটা ঘটনা ঘটিছে। ল'ৰা আৰু ছোৱালী মানে কিবা কাজিয়া লাগিছে, হাত ভৰি বন্ধা অৱস্থাত আছে, কিন্তু বহুত চিঞৰ বাখৰ হৈছে। এতিয়া ওচৰৰ মানুহো গোট খাইছে। আচলতে আমি যেতিয়া আহি পাইছোঁহি তেতিয়ালৈ ল'ৰাটো ওলাই গুচি গ'ল বুলি কৈছে। আৰু তাহাঁতে ইয়াত যেতিয়া ল'ৰা ছোৱালীকেইটা সোমাইছে, কোনো উইদাউট ডকুমেণ্টছত তাহাঁতি এটা ৰুমত এটা মানে সোমাবলৈ সিহঁতি অথৰাইজ দিছে। আৰু কি ছিষ্টেমত দিছে, কি অনুজ্ঞাপত্ৰ আছে, কি আমি কিন্তু সেইটো নাজানো। আৰু আচলতে মালিকক ফোন মাৰি এতিয়া মাতিব কৈছোঁ, কিন্তু মালিকৰ চুইচটো ফোনটো ৰিচিভ তেওঁলোকে ৰিচিভ কৰা নাই। ল'ৰাটো ছোৱালীজনী তেখেতসকলৰ নামটো গম পোৱা নাই বা এড্ৰেছো গম পোৱা নাই, কাৰণ হাৰ্ড কপিটো থাকিলে আমি গম পাম। আমাৰ ঘৰটো যিহেতু বেক চাইডে, তাৰ পৰা ছোৱালীজনী মানে গিলাচখন ভাঙি পেলাই ওলাই গৈছিলে ইফালে। হাতখনো বন্ধা আছিলে, মুখখনো বান্ধি থৈ দিছে। ছোৱালীজনী ভাঙি পেলাই ইফালে ওলাই গ'ল ছোৱালীজনী। তাৰপৰা সি মোক মাৰিব খুজিছে, মোৰ দেউতাক মাৰিব গৈছে, মোৰ মাক মাৰিব গৈছে, এনেকৈ কিবা কিবি কৈ আছিলে। সেয়াই আৰু তাৰপৰা আমি এইফালে গুচি আহিলোঁ আৰু গোটেইখিনি। ছোৱালীজনীকে দাদাজনে সোমাবলৈ ক'লে। সেয়াই আৰু 5টা, 5:30 ওচৰা ওচৰি এনেকুৱা হ'ব। এই জোনদা বুলি কয়, তেওঁ আমি ক'লে মানে তেওঁ ঘৰটো পূৰা বেক চাইডে পৰেতো। ইফালে গ'লে আপোনালোকে দেখিব গিলাচখন এতিয়া ভঙাই আছে। সেয়াই আৰু ড্ৰিমছ ইন, হয়, এইটো বাজাজ ডিলাৰ চাইডৰ এৰেঙাপাৰা চাৰিআলি। মই নাই দেখা। আমাৰ ঘৰটো বেক চাইডে, আমাৰ এইফালে কাম নাথাকে ন, আৰু একপাক ঘূৰি আহিব লাগে যে। পলাই গ'ল বুলি কৈছে আমি অহালৈ। সেয়াই আৰু সেই তেহেঁতৰ কোনো ডকুমেণ্টছো নাই বুলি কৈছে। ল'ৰাজনে ষ্টাফৰ যোনজন আছিলে, তেহেঁতৰ কোনো ডকুমেণ্টছে নাই বুলি কৈছে। ID প্ৰুফ এই ছোৱালীজনী যোনকেইজনী আছে আৰু সেই ল'ৰাজনৰ ID প্ৰুফ নাই। আমি মানে কৈছিলোঁ ID প্ৰুফ দেখুৱাওক বুলি, কোন আছে, তেতিয়া নাই বুলি ক'লে।